শিৱসাগৰত অখিল গগৈৰ বিশাল জনসভা। শিৱসাগৰত আজি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উদ্যোগত বিশাল জনসভা অনুষ্ঠিত হয়। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই জনসভাত বৃহৎ সংখ্যক লোকৰ সমাগম ঘটে। বানপীড়িত লোকসকলৰ সাহায্য, ক্ষতিপূৰণ আৰু বিভিন্ন জনস্বাৰ্থজনিত বিষয়ক লৈ জনসভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। অখিল গগৈয়ে বানপীড়িত পৰিয়ালসমূহক চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক অধিক সক্ৰিয় হ'বলৈ আহ্বান জনায়। উল্লেখ্য যে শেহতীয়াকৈ বান সাহায্য বিতৰণক লৈ অখিল গগৈ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ মাজত বাক বিতণ্ডাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। জনসভাখনত বিভিন্ন দাবী উত্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বানপীড়িত ৰাইজৰ সমস্যা সমাধানৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনোৱা হয়। আজি আচলতে শিৱসাগৰত এখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এখন থলী আমি আজি দিব খুজিছোঁ। চৰকাৰে নিজে এই বানপানীটো আনিলে, চৰকাৰী মানুহবিলাকৰ অপকৰ্মৰ কাৰণে এই মহাপ্ৰলয় আহিলে, কিন্তু অপকৰ্মৰ পাছত মহাপ্ৰলয় অহাৰ পাছতো চৰকাৰে এতিয়ালৈকে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মানুহক যিধৰণে সহায় সাহায্য কৰিব লাগে সেইধৰণে কৰা নাই। চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য, তৎকালীন সাহায্য, চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য বা তৎকালীন সাহায্য আমি তাৎক্ষণিক বা তৎকালীন সাহায্য আমি দিম 15,000 বা 25,000, 15,000 বা 25,000 টকাৰ তাৎক্ষণিক সাহায্য দিম। তাৎক্ষণিক সাহায্য 24 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 36 ঘণ্টাত দিয়ে, তাৎক্ষণিক সাহায্য 48 ঘণ্টাত দিয়ে, কিন্তু তাৎক্ষণিক সাহায্য দিয়াৰ সময় এতিয়া 36 দিন পাৰ হৈ গ'ল। গতিকে চৰকাৰে মানুহক কিমান অৱহেলা কৰিছে এই কথাটো প্ৰকাশ কৰি আজি কিমান মানুহে তাৎক্ষণিক সাহায্যটো পোৱা নাই চৰকাৰক দেখুৱাবৰ কাৰণে এই আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰিবলৈ এই সমাৱেশখন আয়োজন কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত, আজিৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে মানুহবিলাক আমি চব গুৱাহাটীলৈ যাম। এই কথাটো আজি এই সমাৱেশৰ জৰিয়তে কোৱা হ'ব। দ্বিতীয় বস্তুটো হ'ল যে চৰকাৰে কৈছে যে পৰিয়ালবিলাকক টাউনত হ'লে 1,20,000 টকাৰ ক্ষতিপূৰণ, গাঁৱত হ'লে 1,70,000 ক্ষতিপূৰণ আৰু গাঁৱত সৰ্বোচ্চ 3,85,000 টকালৈকে ক্ষতিপূৰণ দিব যাৰ ঘৰ একেবাৰে ভাগি গৈছে। কিন্তু যাৰ ঘৰ ভাগিছে বা ঘৰত পানী সোমাইছে তেওঁলোকৰ 1,70,000 টকাৰ নহয়, কাৰোবাৰ 1 কোটি টকা, কাৰোবাৰ 20 লাখ টকা, কাৰোবাৰ 40 লাখ, 50 লাখ, কাৰোবাৰ 10 লাখ আৰু কাৰোবাৰ গোটেই জীৱনটো ধ্বংস হৈ গৈছে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাৰ প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকাকে দিয়ক। আৰু অকল পৰিয়ালক নহয়, এই 10 লাখ টকাৰ ক্ষতিপূৰণটো পৰিয়ালৰ লগতে ব্যৱসায় বাণিজ্য দোকান পোহাৰীবিলাককো দিয়ক, দোকানবিলাককো দিয়ক, ব্যৱসায় প্ৰতিষ্ঠানকো দিয়ক। তেতিয়াহে আমাৰ যেনে তেনে কিবা এটা আমি সকাহ পাম, নহ'লে কিন্তু আমি 25-30 বছৰলৈ পিছুৱাই যাম। এইটো হ'ল আমাৰ দ্বিতীয় দাবী। চৰকাৰে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি দৰকাৰ হ'লে মই কৈছোঁৱে যে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম, মুখ্যমন্ত্ৰীৰ টেবুলত গৈ তাণ্ডৱ নৃত্য কৰিম, কিন্তু তথাপিও আমি এৰি নিদিওঁ। এইটো 2। আৰু 3 নম্বৰ মূল এটা প্ৰধান যে কাৰ কাৰণে, কাৰ লোভৰ কাৰণে, কাৰ চিণ্ডিকেটৰ কাৰণে, কাৰ কয়লা খননৰ কাৰণে, কাৰ বালি খননৰ কাৰণে, কাৰ শিল খননৰ কাৰণে আমি লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত। সেই লাখ লাখ ক্ষতিগ্ৰস্ত মানুহৰ প্ৰকৃত ক্ষতি কৰা মানুহবিলাকক বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে আৰু প্ৰকৃত দোষীক শাস্তি দিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি আৰ্তসকলৰ আৰ্তনাদ। এইটো গণসমাৱেশ নহয়, এইটো জনসভা নহয়, এইটো আৰ্তসকলৰ। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।